নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৱে ভালে আছা তোমালোকৰ ওচৰলৈ এইখন ভিডিঅ' গৈ পাইছে মানে তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা নিশ্চয় বেয়া হৈছে মই জানো ইয়াৰ আগতে তোমালোকে বহুত ফেক ভিডিঅ'ত ক্লিক কৰিছা আৰু তোমালোকৰ মূল্যৱান সময়বোৰ এনেই নষ্ট কৰিছা আজি মই তোমালোকক এইখন ভিডিঅ'ৰ যোগেদি মেট্ৰিক পৰীক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ কথা জনাই দিম যি শুনাৰ পিছত তোমালোক আনন্দত আত্মহাৰা হৈ যাবা अभी मजा आएगा ना भिड़ो ইয়াৰ আগতে কমেন্ট কৰি জনোৱাচোন তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা কেনেকুৱা হ'ল এতিয়া আহো মূল কথালৈ হসাকুয়ে তোমালোকৰ সমাজ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকতখন অলপ টান হৈছে যাৰ বাবে তোমালোকৰ ফেল মাৰ্ক আহিব বুলি ভয় খাই আছা কাৰণ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ দৰে ইয়াত কোনো ফ'ৰ্থ সাবজেক্ট নাই সকলো সাবজেক্টত পাস কৰিলেহে ফাইনেল রেজাল্ট পাস বুলি আহিব অৰ্থাৎ তোমালোকে পৰীক্ষাত উত্তীৰ্ণ হ'বা কিন্তু সমাজ বিজ্ঞান পৰীক্ষাক লৈ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক ডাঙৰ মন্তব্য কৰিছে এই বিষয়ে পিছত আলোচনা কৰি আছো এটা কথা তোমালোকে জানি থোৱা ভাল হ'ব যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফ'ৰ্থ সাবজেক্ট হৈছে এনেকুৱা এটা সাবজেক্ট যিটো তোমালোকে পৰীক্ষা দিয়াৰ পিছত যি সাবজেক্টত আটাইতকৈ কম নম্বৰ পাবা সেই সাবজেক্টকেই ফ'ৰ্থ সাবজেক্ট বুলি ধৰা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো জানা আজিৰ পৰা ৩-৪ বছৰ আগত মেট্ৰিক পৰীক্ষাকে শিক্ষাৰ্থীৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি অভিহিত কৰা হৈছিল কিন্তু এতিয়া মেট্ৰিক পৰীক্ষাৰ ইমান গুৰুত্ব আছেনে আজিৰ পৰা ৩-৪ বছৰ আগত মেট্ৰিক পৰীক্ষাত কোনো এমচিকিউ প্ৰশ্ন দিয়া নাছিল আজিৰ তুলনাত আগৰ মেট্ৰিক পৰীক্ষাক অধিক গুৰুত্ব দিয়া হৈছিল তোমালোক কিছুমানে হয়তো জানা ২০২০ চনৰ পৰাই অসমত মেট্ৰিক পৰীক্ষা উঠাই দিয়াৰ পৰিকল্পনা চলি আছে কিন্তু তাৰ মাজতে অতি সহজ সৰল পদ্ধতিৰে কেনেবাকৈ এই পৰীক্ষা অনুষ্ঠিত হৈ আছে ইয়াৰ পৰা তোমালোকে কি বুজিলা যে মেট্ৰিক পৰীক্ষা আৰু আগৰ দৰে হৈ থকা নাই সময় পৰিৱৰ্তনৰ লগে লগে এই পৰীক্ষাৰ হাল সলনি হ'ল গতিকে তোমালোকে চিন্তা কৰিব নালাগে বাকি থকা পৰীক্ষাবোৰ ভালদৰে দিয়া বাকি পৰীক্ষাবোৰ ভাল হ'লে নিশ্চয় কেনেবাকৈ হ'লেও তোমালোকক পাছ কৰাই দিয়া হ'ব ये बड़ी अच्छी बात कही आप এতিয়া আলোচনা কৰিম সোশ্যাল সায়েন্সৰ প্ৰশ্ন কাকত লৈ হসাকৈয়ে এইবাৰৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আগৰ পৰীক্ষাতকৈ বহু গুণে টান হৈছে এইবাৰ দেখা গৈছে যে পাঠ্যক্ৰমত যিবোৰ বিষয় শিক্ষাৰ্থীয়ে ইমান গুৰুত্ব সহকাৰে নলয় সেইবোৰৰ পৰা প্ৰশ্ন আহিছে কিন্তু মই এনেকুৱা ছাত্ৰৰ সৈতে কথা পাতিছোঁ যাৰ নেকি সমাজ বিজ্ঞান পৰীক্ষাত লেটাৰ নম্বৰ আহিব বুলিও জনাইছে তথাপিও বেছিভাগে পৰীক্ষা বেয়া হৈছে বুলিও জনাইছে যেহেতু বেছিভাগ শিক্ষাৰ্থীৰ পৰীক্ষা বেয়া হৈছে গতিকে চিন্তা নকৰিবা তোমালোকক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব এই বিষয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি মন্তব্য কৰিছে মই ভাবোঁ যে বিতৰ্কটো অনাৱশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছোঁ এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰ্মেশ্যনটো আছেনে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নাই সেইটোকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মিছা কথা কৈ কেতিয়াও ঠগিব নোৱাৰোঁ এই সন্দৰ্ভত শিক্ষা সংসদেই হওক বা ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে হওক একো মাত মাতা নাই গতিকে শিক্ষামন্ত্ৰীৰ পৰা অতি শীঘ্ৰেই স্পষ্টীকৰণ আহিব বুলি আশা কৰা হৈছে গতিকে ভয় খাব নালাগে নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু বাকি পৰীক্ষাবোৰ ভালদৰে দিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'খন ভাল পালে এটা লাইক কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ প্ৰিয় বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'খন এতিয়াই শ্বেয়াৰ কৰা কাৰণ এজন প্ৰকৃত বন্ধুৱে আন বন্ধুৰ উপকাৰ কৰে